Good afternoon, students. আজি মই GNMৰ মেথছৰ গোটেই চিলেবাছখিনি লৈ আহিছিলোঁ। তো আমাৰ এইকেইটা চেপ্টাৰ মানে মেইন চেপ্টাৰ হয়, যিকেইটাৰ ওপৰত বেছ কৰি কিনে কুৱেশ্যন আহিব পাৰে। ঠিক আছে, যেনেকৈ নাম্বাৰ ছিষ্টেম, পাৰ্চেণ্টেজ, প্ৰফিট এণ্ড লছ, চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট, ৰেচিঅ' এণ্ড প্ৰপৰ্চন, মিক্সাৰ এলিগেশ্যন, পাৰ্টনাৰশ্বিপ, এভাৰেজ, টাইম এণ্ড ৱৰ্ক। তো এনেকৈ গোটেইকেইটা হৈছে মেথছৰ ইম্পৰ্টেণ্ট টপিক ফৰ GNM। নট অনলি GNM, মই ইয়াতে GNM বুলি দিছোঁ, মানে এইটো নহয় যে এইকেইটা অকল GNMৰ কাৰণে ইম্পৰ্টেণ্ট। তোমালোকে এইকেইটা যি পৰীক্ষা, BEdৰ এণ্ট্ৰেঞ্চ হয় বা DLEdৰ যিটো এণ্ট্ৰেঞ্চ হয়, সেইটো কাৰণেও তোমালোকৰ ইউজফুল হ'ব। GNM বা BEd বা DLEdত একদম বেছিক বস্তুখিনি আহে, নট ডেট মাছ অফ ডেপ্থ নলেজ, বাট বেছিকখিনি আহে। বেছিকখিনি চালে আমাৰ কাৰণে মানে এনাফ হৈ যায়। ঠিক আছে, তো আজি মই তোমালোকক আৰম্ভ কৰিম পাৰ্চেণ্টেজ চেপ্টাৰটোৰ পৰা। ঠিক আছে, পাৰ্চেণ্টেজ চেপ্টাৰটো বেছিকখিনি আজি আৰম্ভ কৰিম। অ'কে, তো পাৰ্চেণ্টেজ এতিয়া পাৰ্চেণ্টেজ মানে কি আমি সকলোৱে জানো। সকলোৱে ছাপ'জ ক্লাছ 10 বা 11 বা 12ত কিবা নহয় কিবা পাৰ্চেণ্টেজ পাইছা। তো সেইটো কিহৰ ওপৰত বেছ কৰি পাইছা? সেইটো পাইছা টোটেল মাৰ্কছ বাই টোটেল নাম্বাৰ অফ ছাবজেক্ট ইনটু 100। তো এনেকৈ ওলায়। ছাপ'জ মই ধৰি ল'লোঁ যে এজন ষ্টুডেণ্ট এজনে ছাপ'জ 5টা ছাবজেক্ট আছে, 5টা ছাবজেক্টত ছাপ'জ সি এভাৰেজ পালে 300, মানে তাৰ কিমান পাৰ্চেণ্ট হ'ব? তাৰ টোটেল মাৰ্কছ মানে মাৰ্কছ অবটেইন বাই টোটেল নাম্বাৰ অফ ছাবজেক্ট। ঠিক আছে, তো এইটো হ'ব কিমান? তাৰ 60%। বুজি পালোঁ? এতিয়া আমাৰ এইখিনি হৈছে বেছিক, এইখিনি আমাৰ দৰকাৰ নহয়। আমাক দৰকাৰ হয় কি, প্ৰথমতে আহিব কি পাৰ্চেণ্টেজ টু ফ্ৰেকশ্যন কনভাৰ্চন। পাৰ্চেণ্টেজ টু ফ্ৰেকশ্যন মানে কেনেকুৱা? ছাপ'জ যদি 100% দিয়া থাকে, তেতিয়া 100% মানে কিমান বুজিম? 1। তেনেকৈ ঠিক তেনেদৰে 50% মানে কিমান? হাফ। কেনেকৈ হাফ পালোঁ? এই পাৰ্চেণ্টেজটো বুজাই কি 1/100। ঠিক আছে, তো 50% মানে হৈছে 50 ডিভাইডেড বাই 100, 50 দুগুণ 100। তো 50%ৰ ভেলুটো হৈছে ফ্ৰেকশ্যন ভেলুটো 1/2। ঠিক তেনেদৰে মই তোমালোকক কেইটামান লিখি দিছোঁ। 33.33%, এইটো মানে হৈছে 1/3। তাৰপিছত 25% মানে হৈছে 1/4। 20% মানে হৈছে 1/6, 1/5। 16.66%, তাৰ মানে হৈছে 1/6। 14.28%, এইটো মানে হৈছে 1/7। ঠিক তেনেদৰে 12.5% মানে হৈছে 1/8। ঠিক তেনেদৰে 11.11%, তাৰ মানে হৈছে 1/9। আৰু 10% মানে হৈছে 1/10। এইকেইটা হৈছে পাৰ্চেণ্টেজ টু ফ্ৰেকশ্যনৰ কনভাৰ্চন। এইকেইটা আপ টু 10লৈকেহে আছে, আৰু আছে, মই তোমালোকক
আপটো তেনেকৈ দিছোঁ এণ্ড বাকীকেইটা ইয়াত যেতিয়া আমি কুৱেশ্যন প্ৰেক্টিছ কৰিম আমি তাতে ইনক্লুড কৰি দিম মানে তাৰ সহায়ত আমি মানে বুজিম ঠিক আছে অ'কে এতিয়া তাৰপিছত হৈছে কি তাৰপিছত কিছুমান বস্তু জানিব লাগিব যে ছাকচেছিভ পাৰ্চেণ্টেজ চেঞ্জ successive percentage change এটা successive percentage change মানে কি যদি সাপোজ যদি মানে কি তোমাৰ দুটা বস্তু দিয়া থাকে সাপোজ এটা বস্তু আছিলে এটো % কমিলে বা বাঢ়িলে আৰু বি এটা বস্তু আছিলে তো মানে B% সেই বস্তুটোত কমিলে বা বাঢ়িলে তো আমাক সুধিব এতিয়া অভাৰঅল চেঞ্জ কিমান হ'ল মানে অভাৰঅল পাৰ্চেণ্টেজত চেঞ্জ কিমান হ'ল তো তাৰ কাৰণে এটা ফৰ্মুলা আছে সেইটো ফৰ্মুলাটো হৈছে কি প্লাছ মাইনাছ A প্লাছ মাইনাছ B প্লাছ মাইনাছ AB বাই 100 এতিয়া কথাটো হ'ল যে মই প্লাছ মাইনাছ কেলৈ দিছোঁ অকলতো প্লাছো দিব পাৰিলোহেঁতেন তো প্লাছ মাইনাছ দিয়াৰ কথা হৈছে যে যেতিয়া বস্তুটো ইনক্ৰিজ বুজায় আমি প্লাছটো ধৰোঁ এণ্ড যেতিয়া বস্তুটো ডিক্ৰিজ বুজায় আমি নিগেটিভটো কনচিডাৰ কৰিম ঠিক আছে এইখিনিলৈকে চবেই বুজি পাইছা সকলোৱে বুজি পাইছা এইখিনিলৈকে তাৰপিছত এইটো হৈছে দুটাৰ কাৰণে যেতিয়া মানে দুটা দিয়া থাকে তিনিটা দিয়া থাকিলে যদি তিনিটা দিয়া থাকে তেনেকৈ সেইটো কয় নেট পাৰ্চেণ্টেজ চেঞ্জ net percentage change মানে suppose X% Y% and Z% net percentage change কেনেকৈ হ'ব সেইটো ফৰ্মুলাটো কি X plus Y plus Z plus XY YZ plus ZX divided by 100 plus XYZ by 10,000 এইটো হৈছে যেতিয়া তিনিটা পাৰ্চেণ্টেজ দিয়া থাকে ঠিক আছে সকলোৱে বুজি পাইছা এইখিনি সকলোৱে বুজি পাইছা অ'কে এতিয়া এই পাৰ্চেণ্টেজটো এনেকুৱা এটা চেপ্টাৰ যিটোৰ পৰা বেছ কৰি আমি বহুত ইয়াৰ ৰিলেটেড মানে টপিকবিলাক ইজিলি আমি সলভ কৰোঁ যেনেকৈ ছাপ'জ প্ৰথমতে কৰিব পাৰোঁ প্ৰফিট এণ্ড লছ ছেকেণ্ডত কৰিব পাৰোঁ মিক্সাৰ এলিগেশ্যন পাৰ্চেণ্টেজ আৰু ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন এই দুটা মিলাই মই তোমালোকক এইটো আৰম্ভ কৰা নাই মই আৰম্ভ কৰিছোঁ অনলি পাৰ্চেণ্টেজ চেপ্টাৰটো কিন্তু এই দুটাৰ সহায়ত মানে আমি বহুত এৰিথমেটিকৰ প্ৰব্লেমবিলাক ইজিলি সলভ কৰিব পাৰোঁ ঠিক আছে তো আজি মই বেছিকখিনি বুজাই দিলোঁ মই কালি তাৰ প্ৰব্লেমছখিনি লৈ আহিম ইয়াৰ ৰিলেটেড তাৰ আগতে যদি এটা যদি প্ৰব্লেম দেখাই দিব খুজিছোঁ মই তোমালোকক
যে কেনেকৈ দিয়া থাকিব ছাপ'জ এটা প্ৰব্লেম দেখা দিছোঁ ছাপ'জ দিয়া থাকে যে এজন মানুহৰ মানে প্ৰথম বছৰত তাৰ 10% চেলাৰী ইনক্ৰিজ হ'ল আৰু ছেকেণ্ড বছৰত ছাপ'জ 30% চেলাৰী ইনক্ৰিজ হ'ল বা 20% চেলাৰী ইনক্ৰিজ হ'ল 20 দিয়া 20% চেলাৰী ইনক্ৰিজ হ'ল তো আমাক যদি সোধে যে তাৰ অভাৰঅল কিমান চেলাৰী ইনক্ৰিজ হ'ল তো আমি সেইটো এনচাৰ 30% দিলে নহ'ব দুটা যোগ কৰি তাৰ কাৰণে আমি কি পাইছিলোঁ A প্লাছ B প্লাছ AB বাই 100 এইটো পাইছিলোঁ তো ফাৰ্ষ্টতে কিমান আছে 10% ছেকেণ্ড কিমান বাঢ়িছে 20% তাৰপিছত 10 into 20 divided by 100 হ'ল তো মানে কিমান হ'ল 30 প্লাছ this 0 2 মানে কিমান হ'ল 32% ঠিক আছে বুজি পাইছা তো আমি এনেকুৱা প্ৰব্লেমবিলাক কালিৰ পৰা আৰম্ভ কৰি দিম পাৰ্চেণ্টেজৰ মানে কি বেছিক কনচেপ্ট বুলিবলৈ তেনেকৈ নহয় তুমি যিমানে প্ৰেক্টিছ কৰিবা কুৱেশ্যন সিমানে ইয়াৰ টেকনিকবিলাক গম পাবা আৰু এটা কথা আছে ছাপ'জ কি হয় কেতিয়াবা যে এই যিটো ছাপ'জ তোমাক লিখে 30% হা এই 30% মানে কি 30/100 মানে কি 3/10 এটা কথা মনত দেখিবা ইয়াৰ যোনটো 10 আছে সেইটো হৈছে ইয়াৰ ইনিচিয়েল মানে বস্তুটোৰ ইনিচিয়েল আৰু এইটো হৈছে তাৰ ৰিজাল্টেণ্ট মানে কি মানে হৈছে তোমাৰ যদি আমি চোৱা মানে কি 10ৰ যদি আমি 30% লওঁ আমি মানে 3 পাম চাব এইটো এই 10টোক ইনিচিয়েল বুলিও কয় বা অৰিজিনেল বুলিও কয় 10 of 0 0 0 0 মানে কিমান পালোঁ 3 এইটো হৈছে ৰিজাল্টেণ্ট মানে কেতিয়াবা তোমাক দিব পাৰে যে বস্তু এটাৰ দাম 30% বাঢ়ি গ'ল এতিয়া বাঢ়ি গ'ল মানে কি ছাপ'জ তাৰ ইনিচিয়েল দামটো আছিলে 10 3 বাঢ়িলে মানে কিমান হ'ব 13 হ'ব এই মেথডটোক কয় ৰেচিঅ' মেথড মই এটা কথা ক'ব পাৰোঁ যে ৰেচিঅ' মেথডেৰে আমি মেক্সিমাম চাম বহুত ইজিলি ছল্ভ কৰিব পাৰোঁ আমি যোনটো মানে জেনেৰেল প্ৰচেছ আছে সেই প্ৰচেছটোতকৈ আমি ৰেচিঅ' মেথডেৰে কৰিলে বহুত ইজিলি ছল্ভ কৰিব পাৰোঁ বুজি পালোঁ তো বেছিকখিনি বুজি পালোঁ তোমালোকে এই ফৰ্মুলাখিনি লিখি ল'লা 3টাৰ ফৰ্মুলাটো 2টাৰ ফৰ্মুলাটো বা আগত যিখিনি মই কনভাৰ্চন দেখাই দিলোঁ সেইখিনি লিখি ল'লা তো আমি নেক্সট ক্লাছত ইয়াৰ ইম্পৰ্টেণ্ট টপিক মানে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ডিছকাছ কৰিম ঠিক আছে আজিলৈ ইমানেই আমি নেক্সট ক্লাছত আকৌ লগ পাম